হাই এভৰিৱান, কি খবৰ? আই হোপ খবৰ নিশ্চয় ভাল। ঢকুৱাৰ পৰা ডিছ কেনেকৈ বনাই দেখাই আছো, আজি ভিডিঅ'টো চাই থাকিব। বাইদেউহেঁতি ফেক্টৰীটোৰ নাম ৰাখিছে মিলিজুলি ঢকুৱা প্লেট গুড। পোনপ্ৰথমে ব্ৰাজে চফাকে ধুই লোৱা হয় ঢকুৱাবোৰ ধুই পেলাই এনেকে ৰ'দত শুকুৱাই থয় বাইদেউহেঁতি। ঢকুৱা থবৰ বাবে এইটো ঘৰো বনাই থকা হৈছে। প্ৰথমতে ডিছবোৰ দেখাই লৈছো, তাৰপিছত মেচিনত কেনেকে বনোৱা হয় দেখাম। প্ৰয়োজন হ'লে কণ্টেক্ট কৰিব পাৰে, ডেছক্ৰিপশ্যনত ফোন নাম্বাৰ আছে। ৱাও, ডিছবোৰ কি ধুনীয়াকে ৰখা হৈছে। ঢকুৱা ষ্টক কৰি ৰখা হৈছে। মই এখনৰ পৰা ধুনীয়াকে এখন ডিছ বনাই দেখাই আছো। মই বনোৱা ডিছখন উলিয়াই দেখাই আছো, চাওক। বহুত গৰম হৈ আছে ডিছখন। ইয়াত চামুচ বনোৱা হ'ব, চাব। ঢকুৱাখন এনেকে দি এইটো গছক মাৰি দবাই দিলে এইটো এনেকে বহি যাব। এখন ডিছ ওলাইছে, চাওক। এবাৰত 3খন চামুচ হৈ যায়। আজিলে ইমানে। ঢকুৱা ডিছটো ইউজ কৰিব লাগে, কাৰণ পেলাই দিলে পচি যায়। প্লাষ্টিকত খোৱাটো ভাল নহয়। বাই বাই।